বাহিৰত মায়াটো বাজি আছে, ইয়াতকৈ আগত মায়াবিনীটো বাজি আছিলে। পৰহি ৰাতিৰ পৰা ৰিপিটত বাজি আছে এই গানকেইটা। আৰু আজি 21 তাৰিখ, সেইটো কাৰণে মই ভিডিঅ' এটা বনাবলৈ মন গ'ল। মই আজিলৈকে কেতিয়াও ইউটিউবত ভিডিঅ' দিয়া নাই, লাজ লাগে বহুত। কিন্তু কেছটো কি হ'ল যে জুবিন দাৰ লগত মোৰ মানে আজিলৈকে জুবিন দাক মই কেতিয়াও লগ পোৱা নাই, কেতিয়াও কথা পতা নাই। জুবিন দাই গমেই নাপালে যে মানে মই এটা মানুহ আছোঁ, এক্সিষ্ট কৰোঁ, যোনে তেওঁক ইমান বেছি ভাল পায়। এনেকুৱা হয়তো লাখ লাখ মানুহ আছে যাক জুবিন গাৰ্গে পাৰ্চনেলি লগ পোৱা নাই, কিন্তু আমাৰ মনত তেওঁৰ কাৰণে অলেখ মৰম। আৰু সেইবিলাক নোলোৱাকৈ তেওঁ লগ নোপোৱাকৈ গুচি গ'ল। তাৰ কেছটো কি হ'ল, মই যিটো কথা ক'বলৈ ভিডিঅ'টো বনাইছোঁ, মই আজিলৈকে বনোৱা নাছিলোঁ, কিন্তু যিহেতু হঠাতে শেষ হৈ গ'ল চব, সেইটো কাৰণে বনাইছোঁ। কাৰণ ময়ো হঠাতে শেষ হৈ যাব পাৰোঁ। তো এই কথাটো কাৰোবাক কৈ থৈ যোৱাটো বহুত ইম্পৰ্টেণ্ট মানে। আৰু কাৰোবাক ক'বলৈ মোৰ তেনেকৈ লগৰ চগৰ নাই, সেইটো পিছতো এটা কাহিনী আছে, সেইটো মই বেলেগ এদিনা ক'ম। এতিয়া কেছটো হ'ল যে 2022 পৰা মই গ্ৰেজুৱেশ্যন পাছ কৰি APSC কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। 2022 মই গুৱাহাটী গ'লোঁ। মই অৰিজিনেলি ডিব্ৰুগড়ৰ হয়, মই গুৱাহাটীলৈ গ'লোঁ। লগৰ চগৰ লগ হ'ম, চব এৰ খাই গ'ল। তাত গৈ কোচিঙৰ লগৰখিনিও তেওঁলোকৰ লগত ইমানটো টাইম নাপাওঁ ন, বা তেনেকৈ কথা নহয়। চ' এনেকৈ ৰুমত থাকি থাকি অকল পঢ়ি থকা হয়, বেলেগ একো হোৱা নাই। তেনেকুৱাতে জুবিন গাৰ্গ চকিডিঙিলৈ আহিছিলে ডিব্ৰুগড়। মোৰ লগৰখিনিয়ে কৈছিলে জুবিন আহিছে, যাওঁ বৈ পাৰ্টি কৰোঁগৈ। মই এতিয়া ক'লোঁ যে APSCটো দি লওঁ, চাকৰি এটা হৈ লওক, এইবোৰ পাৰ্টি চাৰ্টি কৰি পেলাই গোটেই জীৱনটো আছে, পিছত আৰামছে কৰি থাকিম। জুবিননো ক'ত গৈছে বা মইনো ক'ত গৈছোঁ, ইয়াতে আছোঁ। প্ৰথম কিবা এটা বনি লওঁচোন, তাৰপিছত দেখা যাব। এনেকৈ কৈ বস্তুটো বাদ দি দিলোঁ। তাৰপিছতে মই 2023 যিটো এক্সাম হ'ল, সেইটো মই দিবলৈ নাপালোঁ, কাৰণ মোৰ বয়স হোৱা নাছিলে। 2024 মই দিলোঁ, প্ৰিলিমছ আৰু মেইনছ পাছো কৰিলোঁ। ঘৰৰ মানুহে ভাবিলে এইবাৰ হৈ যাব বুলি, কিন্তু ইণ্টাৰভিউ ৰিজাল্টটো যোনদিনাখনি আহিলে, সেইদিনাখনি মই অলপ মাৰ্কছৰ কাৰণে থাকি গ'ল। কাট অফ আছিলে 736, মোৰ আহিলে 719। তো সেই 19 মাৰ্কৰ কাৰণে মোৰ APSCটো মানে সেই বছৰটো খতম হৈ গ'ল। আকৌ ঘূৰি আহিলোঁ ডিব্ৰুগড়লৈ, ওলাই মেলি ঘূৰি নুফুৰোঁ, ৰুমত সোমাই থাকোঁ, পঢ়োঁ। ইটো চাই থাকোঁ, জুবিনৰ গান চান শুনি থাকোঁ। কিন্তু এতিয়াও মোৰ পৰীক্ষা আছে, মেইনছটো আছে, প্ৰিলিমছটো হৈ গ'ল, প্ৰিলিমছটো দিলোঁ, ভালে হৈছে ৰিজাল্ট। মেইনছটো আছে 11, 12, 13। কিন্তু কেছটো হ'ল যে মই ভাবিছিলোঁ একেবাৰে ECS বনি মেলি জুবিনক এবাৰ লগ কৰিমগৈ, তেতিয়া ধৰি লওক তেওঁ অলপমান পাত্তা দিব ন, যে ACS এজন আহিছে, তেনেকৈ ভাবি আছিলোঁ। কিন্তু সেইটো সপোনে থাকি গ'ল, কাৰণ ময়ো নাপালোঁ চাকৰিটো যোৱা বছৰ। নহ'লেতো মই যোৱা বছৰ পাই যাব লাগিছিলে, নহ'লেতো তেওঁ এটলিষ্ট আৰু এবছৰ থাকি দিব লাগিছিলে। সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ, কাৰণ কিছুমান কাম পিছত কৰিম বুলি থৈ দিওঁতে সেই কামটো সময়টো পাৰ হৈ যোৱাৰ পিছতহে গম পোৱা যায় যে এতিয়া এই কামটোতো নহ'ব কেতিয়াও। তাৰপিছত মানুহে নিজকে বুজায় যে একো নাই দে, জীৱনত বহুত কাম আছে। কিন্তু সঁচা কথাটো হ'ল নিজৰ সপোনবিলাকৰ কাৰণে, নিজৰ যিবিলাক লক্ষ্য, সেইবিলাক পাবলৈ আপুনি জীয়াই থকাটো এৰি দিব নালাগে কেতিয়াও। সেইদিনাখন যেতিয়া লগৰটোৱে মাতিছিলে নহয় পাৰ্টি কৰোঁগৈ ব'ল বুলি, মই যাবগৈ লাগিছিলে। এতিয়া ইতিমধ্যে জুবিন গাৰ্গক জ্বলাবলৈ লৈ গৈ থকা হৈছে। আজিৰ দিনটো হয়তো সৰু জেঠ থ'ব, তাৰপিছতে সোণাপুৰত জ্বলাব বুলি শুনিছোঁ। কিন্তু কথাটো হ'ল যে পিছত কৰিম বুলি থকা কথাবিলাক কেতিয়াবা নহয়। সেইটো কাৰণে ভিডিঅ'টো মই আজি আপলোড কৰি দিছোঁ। মই কথা পাতিব নাজানো ভালকৈ, লাজো লাগে বহুত, আজিলৈকে ইউটিউবত ভিডিঅ' দিয়া নাই। বেলেগক দেখোঁ কেতিয়াবা পৰা ইউটিউবত ভিডিঅ' বনাই মানে খুব পইচা পাইছে, গাড়ী চাড়ী কিনিছে, তেতিয়া ভাবোঁ ময়ো ইউটিউব বনাওঁ নি, ময়ো ভিডিঅ' দিম, ভ্লগ বনাম। মই ভাবোঁ যে কোনে কৰিব এইবিলাক, APSCটোৰ কাৰণে পঢ়চোন ভালকৈ। কিন্তু সেইবিলাকে কৰিম বুলি থাকোঁতে নহয়, এটাই লাইফ। সেইটো যদি মই এতিয়া মানে যেতিয়া মই ঘূৰি চাওঁ 2022 পৰা 2025 হৈ গ'ল, একো মেমৰিজ নাই মোৰ। ৰুমটোত কিতাপখন, এতিয়াও টেবুলখনত কিতাপ মেল খাই আছে। ভিডিঅ'টো বনাই মই আকৌ পঢ়িমগৈ এতিয়া।
কিন্তু বনি গ'লোঁ যেনিবা, এবছৰ নহ'ল আকৌ দিলোঁ যেনিবা, 2 বছৰ 3 বছৰ 4 বছৰৰ পিছত হ'লেও মই বনি গ'লোঁ। কাৰ পাৰ্টিত গৈ মেলি মই উৎপাত কৰিমগৈ, কাৰ বিহু চামগৈ। কেতিয়াবা আপুনি যিজন মানুহৰ লগত কনচাৰ্টছৰ কথা থাকে সেই মানুহজন নাথাকিব পাৰে, কেতিয়াবা আপুনি যাৰ কনচাৰ্ট চাবলৈ যোৱা কথা থাকে সেই মানুহজন নাথাকিব পাৰে। গতিকে টাইম থাকোঁতে কামবিলাক কৰি পেলাব লাগে। কাৰোবাক কিবা ক'বলৈ আছে, কাৰোবাক কিবা এটা ভালকৈ ক'বলৈ আছে, কাৰোবাক কিবা এটা বেয়াকৈ ক'বলৈ আছে, মনত ৰাখি নথ'ব পিছত ক'ম বা পিছত দেখা যাব, তেনেকুৱা সেই পিছতো নাহে। কৈ দিয়ক, আজিয়ে কৈ দিয়ক, যি হ'ব দেখা যাব। ভিডিঅ'টো আজিয়ে আপলোড দিছোঁ।